কামপুরে লুটুমারি বনাঞ্চলে শুরু উচ্ছেদ অভিযান। মধ্য অসমের সবচেয়ে বড় উচ্ছেদ অভিযানে প্রশাসন ৫,৯৬২ বিঘা জমিতে বুলডোজার। সরাসরি বুলডোজারের লাইন লুটুমারিতে ভেঙে ফেলা হবে ১৭০০ পরিবারের ঘরবাড়ি। তার মধ্যে রয়েছে ২,০৭০টি কাঁচা বাড়ি, ১৯২টি পাকা বাড়ি। প্রশান্ত রাজবংশী এই মুহূর্তে আমাদের প্রতিনিধি রয়েছেন টেলিফোনে, চলে যাব প্রশান্তর কাছে। প্রশান্ত, লুটুমারিতে আজকে উচ্ছেদ অভিযান, কি সাধারণ মানুষের সেখানকার প্রতিক্রিয়া, প্রশাসনের তরফ থেকেই বা কি অভিযান চলছে, জানাও বিস্তারিত হবে। নিশ্চয়কৈ ক'ব লাগিব, যিহেতু পুৱাৰে ৭ বজাৰ পৰা যি উচ্ছেদ অভিযান আৰম্ভ হৈছিলে লুটুমাৰী সংৰক্ষিত বনাঞ্চলত, আৰু ইতিমধ্যেই জোৰদাৰ প্ৰস্তুতিৰে তেওঁলোকে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আৰু তেওঁলোকে অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে তেওঁলোকে যথেষ্ট সংখ্যক ইয়াত প্ৰশাসনৰ লোক সাজু কৰাই ৰাখিছে, যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি নহয়। আৰু এটা কথা ক'ব লাগিব, ১৯২২ চনৰ পৰা ২২ চনতে ঘোষণা কৰা হৈছিলে লুটুমাৰী সংৰক্ষিত বনাঞ্চল, আৰু কিন্তু সেই ঘোষণা কৰাৰ পিছতো কিন্তু ৫,৯৬২ বিঘা ভূমিত প্ৰায় ১৭০০ ঘৰ লোকে অবৈধভাৱে তেওঁলোকে বসবাস কৰি আহিছিলে। আৰু তেওঁলোকক ৩ মাহৰ আগৰ পৰা তেওঁলোকলৈ নটিচ জাৰি কৰি আহিছিলে প্ৰশাসনৰ তৰফৰ পৰা। নটিচ জাৰি কৰাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ কিছুসংখ্যক লোকে স্বইচ্ছাৰে তেওঁলোকে নিজৰ ঘৰসমূহ বাসগৃহসমূহ ভাঙি পেলাই নিজে অন্য ঠাইলৈ স্থানান্তৰ হৈছিলে। কিন্তু ইয়াৰ পাছতো কিন্তু একাংশ লোকে, কিছুসংখ্যক লোকে তেওঁলোকে বৰ্তমানলৈকে আজিৰ দিনটোলৈকে তেওঁলোকে নিজৰ ঘৰটোৰ পৰা আঁতৰি যাবলৈ বিচৰা নাছিলে। সেয়েহে আজি প্ৰশাসনে সম্পূৰ্ণৰূপে এক্সকেভেটৰৰ সহায়ত তেওঁলোকৰ ঘৰসমূহ নিচ্ছিন্ন কৰি দিছে। আৰু এটা কথা ক'ব লাগিব, যিহেতু যি ১৯২২ চনতে যি স্বীকৃতি পাইছিলে লুটুমাৰী সংৰক্ষিত বনাঞ্চল হিচাপে, কিন্তু ইয়াত বনাঞ্চল হিচাপে সংৰক্ষিত লাভ কৰাৰ পিছত কিন্তু যি ১৭০০ ঘৰ পৰিয়াল আহি পেলাই যদি বনাঞ্চলত বসবাস কৰিব লৈছিলে, বসবাস কৰাৰ সময়ৰ পৰা কিন্তু হাতী মানুহৰ সংঘাতসমূহ যথেষ্ট বৃদ্ধি পাই উঠিছিলে। তেনেস্থলত চৰকাৰে সেই প্ৰচেষ্টাৰে আজিৰ পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান। আৰু দ্বিতীয়তে ক'ব লাগিব, আজি বৰ্তমানলৈকে ৫টা ছেক্টৰত তেওঁলোকে ৫টা ব্লকত উচ্ছেদ অভিযান আৰম্ভ কৰিছে, আৰু বৰ্তমান ৫টা ব্লকতো সমানে তেওঁলোকে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। ধন্যবাদ। প্রশান্ত রাজবংশী কামপুর থেকে আমাদের প্রতিনিধি বিস্তারিতভাবে জানালেন মধ্য অসমের বড় উচ্ছেদ অভিযান সম্পর্কে।